কিবা ক'ব নেকি? কিবা ক'ব? পাঁচ তাৰিখৰ দিনা 25 তাৰিখৰ দিনা আপোনাৰ 25 তাৰিখৰ দিনা ৰাতিপুৱা আমি সদায় কেমেৰা চাৰ্ভেইলেঞ্চটো চাওঁ। তাৰ ৰাতিৰ কেমেৰাটো চাৰ্ভেইলেঞ্চটো স্পেচিফিকলি ভালকৈ চাওঁ। তাৰপিছত তাতে কি হ'ল, আমি আমাৰ এই অডিঅ' ভিডিঅ' ৰেকৰ্ড দুটাই হয়। এই চিকিউৰিটিয়ে ইয়াতে বহি পেলাই মানে এই কেমেৰাটোৰ তলতে বহি পেলাই ডিলিং কৰি আছিলে। ডিলিং কৰোঁতে প্ৰথমতে দেৱজিৎ বোলাটোক মাতিলে। তাৰপিছত দেৱজিৎ আৰু এনেকৈ কৰি পেলাই ডিলিং কৰি আছিলে। তো ডিলিং কৰোঁতে মই গোটেই কথাখিনি শুনা পালোঁ। তাৰপিছত গোটেই ভালকৈ এভিডেঞ্চখিনি ওলাবলৈ আমি ফুল ৰেকৰ্ডটো চালোঁ। ৰাতিপুৱা আপোনাৰ 11টালৈকে মই চালোঁ, ক'ত কেতিয়া কোনটো টাইমত আহিছিলে। গোটেই এভিডেঞ্চখিনি পাই গম পালোঁ যে এই দেৱজিৎ বোলাটোৱে ইয়াতে মানে বিজনেছটো কৰে। তাৰপিছত গৈ পেলাই আমি গোটেই FIR-খন সুখদেৱৰ ফোন চোন লৈ পেলাই আমি SP অফিচত দি দিলোঁ। SP অফিচত দিয়াৰ পিছত SP অফিচলৈ দুদিনমানতে একশ্যনটো ল'লে, একদম ফাষ্ট একশ্যন। ছেকেণ্ড ডে চব এৰেষ্টেড হৈ গ'ল দেই। তাৰপিছত এতিয়া আমাৰ সুখদেৱটো বাছ পলাই আছে। কাৰণ আমি যেতিয়া 25 তাৰিখে মৰ্ণিং তাক যেতিয়া কুৱেশ্যন কৰিছিলোঁ, সেইদিনাই সি ৰাতি পলাই দিলে। পলাই দিয়াৰ পিছত এতিয়া আমি তাক ধৰিবলৈ একো নাই অপশ্যন। আৰু সেইটো কাৰণে আমি FIR-টো দি পেলাই গোটেইখিনি গোটেই যিমান যি আছিলে মানুহবিলাক আমি এতিয়া লকআপত আনিলোঁ। অনাৰ পিছত এতিয়া বাকীখিনি আমাৰ আইনৰ মতে কি হয় সেইটো মই গম নাপাম। মানে আৰক্ষী অধীক্ষকক আপুনি নিজে গোচৰ দিছিল? নিজে গোচৰ দিছোঁ, আমি চব নিজে দিছোঁ। আৰু এভিডেঞ্চৰ পৰা আৰম্ভ কৰি ডিটেইলছ, কোন নাম, কোনটো ল'ৰা, কাক ধৰিব লাগে, কোন আপোনালোকৰ ইয়াতে কোন মানে ডিলিং বিজনেছটো কৰে, চব আমিয়ে দিছোঁ। আৰু গোটেই এভিডেঞ্চৰ লগত ৰেকৰ্ড চব আমি নিজে প্ৰভাইড